হাই এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? গুড ইভিনিং সকলোলৈকে। আজি এটা বিশেষ বস্তু দেখাবলৈ লৈছিলোঁ। এয়া হৈছে মই গেছ আনিবলৈ গৈছিলোঁ লংকাৰ গেছ এজেঞ্চিত, আৰু তেখেতসকলে কালি ফোন কৰিছিলে। পৰহিদিনা গৈছিলোঁ যদিও DSC নাম্বাৰ নাপোৱাৰ কাৰণে মই আজি আকৌ যাব লগা হ'ল। তেখেতসকলে কালি ফোন কৰিলে আৰু DSC নম্বৰো বাঢ়িলে, সেইকাৰণে যাব লগা হ'ল। গৈ পেলাই মই 10:15 মানত পাইছিলোঁগৈ, আৰু ইমান দীঘলীয়া লাইন, মানে কি ক'ম আৰু। সেইখিনি লাইনত থিয় হওঁতে কিজানি 2:30 বাজিছে, তেতিয়া মই গেছ পাইছোঁ আৰু মোৰ অৱস্থা মানে কাঢ়ি গৈছে। বিশেষ কি ক'ম, চৰকাৰৰ কিছুমান ভাল লাগে কিছুমান সিদ্ধান্ত, কিন্তু আমাৰ সাধাৰণ জনতাৰ মানে কি হয়, হাৰাশাস্তি হয় বহুতখিনি। আজি দেখিছোঁ বুঢ়া মানুহ, আমি বাৰু অকণমান ভালেই, বুঢ়া মানুহখিনিও থিয় হৈ আছে। কাৰণ যদি আজি যদি নলয়, তেনেহ'লে বেক ডেটতো তেওঁলোকে গেছটো নিদিয়ে বুলি কৈছে। সেইকাৰণে মানে বহুত অসুবিধা হয়। আৰু